বিএসসি পাছ কৰি কৃষি কৰ্মত নিয়োজিত এগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱক শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত আপাৰ বেঞ্চিমাৰী গাঁৱৰ তাৰামিয়া আহমেদ নামৰ এগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱক কৃষি কৰ্মত নিয়োজিত হৈছে স্বাৱলম্বী হোৱাৰ বাবে। শেহতীয়াকৈ এই যুৱকগৰাকীয়ে 20 বিঘা মাটিত তৰমুজৰ খেতি কৰিছিল, কিন্তু এই তৰমুজৰ খেতি এতিয়া বিনষ্ট হোৱাৰ ফলত এইগৰাকী শিক্ষিত নিবনুৱা যুৱক মূৰে কপালে হাত দিব লগা হৈছে। ফল অহাৰ সময়তেই তৰমুজৰ খেতি বিনষ্ট হোৱাত এতিয়া চিন্তিত হৈ পৰিছে এইগৰাকী কৃষকে। মই দেখুৱাম সেই দৃশ্যাংশ। এয়া হৈছে বেলখেই নদীৰ পাৰত এনেধৰণে তাৰামিয়া আহমেদ নামৰ এগৰাকী যুৱক, উচ্চ শিক্ষিত নিবনুৱা যুৱক, এইগৰাকী যুৱক বিএসসি পাছ কৰি যুৱকগৰাকীয়ে কৃষি কৰ্মকে বাছি লৈছিল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে। বিভিন্ন খেতি কৰিছে এই যুৱকগৰাকীয়ে। ইয়াৰ লগতে তেওঁ 20 বিঘা মাটিত তৰমুজৰ খেতি কৰিছিল, কিন্তু ফল অহাৰ সময়তেই তেওঁৰ তৰমুজৰ খেতি এফালৰ পৰা বিনষ্ট হৈছে। এনেধৰণে তেওঁৰ যি তৰমুজৰ খেতি, এই তৰমুজৰ খেতি গছ মৰি যোৱাৰ ফলত এইগৰাকী যুৱক এতিয়া দিক বিদিক হেৰুৱাইছে। কাৰণ ঋণ ধাৰ লৈ এনেধৰণে তৰমুজৰ খেতি কৰিছিল এইগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱক তাৰামিয়া আহমেদ নামৰ যুৱকগৰাকী, কিন্তু এনেধৰণে ফচল হোৱাৰ সময়তেই তৰমুজৰ খেতি এফালৰ পৰা গছ মৰি যোৱাৰ ফলত যুৱকগৰাকী এতিয়া দিক বিদিক হেৰুৱাব লগা হৈছে। কাৰণ যথেষ্ট ঋণ ধাৰ কৰি 20 বিঘা মাটিত তৰমুজৰ খেতি কৰিছিল। বেলখেই নৈৰ পাৰত এনেধৰণে এইগৰাকী যুৱকে সেউজ বিপ্লৱ গঢ়িছে, কিন্তু শেহতীয়াকৈ তেওঁৰ তৰমুজৰ খেতি এফালৰ পৰা বিনষ্ট হোৱাত এনেধৰণে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। মই কথা পাতিম যুৱকগৰাকীৰ সৈতে। কি ক'ব, কিমান পঢ়া শুনা কৰিছা? মই বিএসসি পাছ কৰি পেলাই নিবনুৱা হৈ ঘৰত বহি পেলাই বেকাৰ বহি থকাতকৈ আপোনাৰ কৃষি কৰ্ম আৰম্ভ কৰিছিলোঁ। এইবাৰ আপোনাৰ 20 বিঘা মাটি তৰমুজ খেতি কৰিছিলোঁ। ইয়াৰ প্ৰায় 10-12 বিঘা মাটি মৰিয়েই গ'ল। কেনেকৈ মৰিছে এইটো কি বেমাৰ কোনো ধৰিব নোৱাৰে, কোনো ঔষধে ইয়াত কাম নহয়। ইয়াৰ একো ঔষধে কাম নহয়। ইয়াৰ অচিন বেমাৰ এইটো। কিমান বিঘা মাটি নষ্ট হ'ল? প্ৰায় 10-12 বিঘা মৰি গ'ল। কিমান টকা খটোৱা হৈছিল ইয়াতে? 3 লাখ ওপৰত গৈছে, 3 লাখৰ ওপৰত গৈছে। 3 লাখৰ ওপৰত? হয়। এইটো 1 টকাও নহ'ব? যোনটো মৰি গৈছে ইয়াৰ পৰাতো নাপাম, একেবাৰে নাপাম, জিৰ'। কেনেকুৱা এই খেতি কৰোঁতে লাভ কেনেকুৱা হয়? এতিয়া লাভ কেনেকুৱাটো মইতো প্ৰথমবাৰ কৰিছিলোঁ, তো লাভটো এইবাৰতো মৰিয়ে গ'ল। এতিয়া লাভ লছ কি বুজিম এতিয়া। এইবাৰ ভালকৈ লোকচান হৈছে। কিমান খেতিয়কৰ এনেধৰণে খেতি বিনষ্ট হৈছে? বহুত, আৰু এনেকুৱা বহুত আছে, এনেকুৱা মৰি যোৱা গছ মৰি যোৱা। নিশ্চয়কৈ এয়া আছিল এইগৰাকী যুৱক। এনেধৰণে 20 বিঘা মাটিত তেওঁ তৰমুজৰ খেতি কৰিছিলে, আৰু অচিন যি ৰোগৰ আক্ৰমণত এনেধৰণে তেওঁৰ 20 বিঘা মাটিৰ তৰমুজৰ খেতি এনেধৰণে গছ মৰি যোৱাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে এইগৰাকী যুৱক। কাৰণ 20 বিঘা মাটিত তেওঁ যথেষ্ট খৰচ হৈছিল। যিহেতু প্ৰায় 10 বিঘা মাটিয়ে এই খেতি বিনষ্ট হৈছে, সেয়েহে 10 বিঘা মাটিত তেওঁৰ প্ৰায় 3 লাখ টকা খৰচ কৰিছিল। এই 3 লাখ টকা ঋণ ধাৰ লৈ তেওঁ খেতি কৰিছিলে, আৰু এতিয়া এনেধৰণে খেতি বিনষ্ট হোৱাৰ ফলত এইগৰাকী শিক্ষিত নিবনুৱা যুৱক মূৰে কপালে হাত দিব লগা অৱস্থা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।